কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আমি সবাৰো শ্ৰীচৰণত ভক্তি ভৰা সেৱা নিবেদিছোঁ। আজি আমাৰ পৰম সৌভাগ্য যে সুদূৰ দুলীয়াজানৰ স্থিত আমাৰ আধ্যাত্মিক দিশত পৰ্যালোচক শ্ৰদ্ধাৰ ৰুদ্ৰকান্ত বৰাবাপ আজি আমাৰ কাষত। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাক সকলোৱে আমি ভক্তি ভৰা সেৱা নিবেদিছোঁ। কৃষ্ণ। আজি আমি কিছু কথা আলোচনা কৰিম বুলি ভাবিছোঁ। ইয়াত আলোচনাৰ বিষয়বস্তু হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি এক শৰণ, সেই এক শৰণ আৰ্হিত যি ৰন্ধনশাল বা পাকঘৰ, সেই পাকঘৰখনত এগৰাকী আইৰ কেনেধৰণৰ ভূমিকা হ'ব লাগে, সেই বিষয়ে আমি অলপ আলোচনা কৰিব বিচাৰিছোঁ। ইয়াত আমাৰ ৰুদ্ৰকান্ত বৰা বাপজনাই নিশ্চয় আমাৰ যিখিনি ভুল হৈ যায়, যুৱ প্ৰজন্ম কিয় উশৃংখলতা হয়, এই গোটেই বিষয়বস্তুখিনি যে সেই ৰন্ধন গৃহভাগৰ এটা মুখ্য ভূমিকা থাকে, সেই বিষয়ে আপুনি অলপ কিছু ধৰক। কৃষ্ণ। জয় গুৰু শংকৰ, হে মোৰ আজন্ম সেৱাস্থল, প্ৰাণবান্ধৱ বাপ সমস্ত ব্ৰজধাম গোপী সদৃশ কৃষ্ণ প্ৰাণা মাতৃসৱ, দেশৰ ধৰণী স্বৰূপ যুৱক যুৱতী আৰু মইনামণিসকল, আমি সবাৰ চৰণত সেৱা জনাইছোঁ শ্ৰদ্ধা সহকাৰে। আমাৰ আজি পৰম সৌভাগ্য, আমি নাৰায়ণপুৰৰ 1 নং জৰাবাৰী বৰনামঘৰত আজি উপস্থিত হৈছোঁ। তাৰ খবৰ নিমন্ত্ৰণ ক্ৰমে আমি পৰম কৃতাৰ্থ, পৰম সৌভাগ্য। আমাৰ কালিনী ভ্ৰমৰাই আজি আমাৰ প্ৰায় 2-3 কথা আলোচনা কৰিম বুলি আজি আমাক আলোচনাত বহুৱাইছে। আমি একোকে নাজানো, আপোনাৰ খবৰ আশীৰ্বাদ, আপোনাৰ খবৰ মৰম চেনেহ আৰু ভগৱন্ত আৰু গুৰুজনাৰ কৃপা পৰৱশ হৈ আমি তেখেতে কিছু প্ৰশ্ন সাম্প্ৰতিক কালত যি আমাৰ আইসকলৰ ৰন্ধনশালৰ যি ভূমিকা আৰু যি যুৱক যুৱতী উশৃংখলাৰ মেইন কাৰণ হৈছে কি, এই বিষয়ে কিছু প্ৰশ্ন কৰিম বুলি কৈছে। আমি যি জানো আপোনাৰ খবৰ আগত অৱগত কৰিম, অপৰাধ হ'লে ক্ষমা কৰিব। কৃষ্ণ। ৰন্ধনশাল বুলি কওঁতে ৰান্ধনী গৃহ, ৰন্ধনশাল, পাকঘৰ আৰু আগতে এটা ধুনীয়া শব্দ আছিল আখল বুলি কৈছিলে। আৰু এই ৰন্ধনশালৰ যি একমাত্ৰ তাৰ ভূমিকা কেৱল গৃহিণী বা মাতৃসৱ, আই মাতৃসৱেই সেই ৰন্ধন কাৰ্য সমাধা কৰে। আৰু পুৰুষৰ ভিতৰতো আমাৰ সেৱা সবাহ বা অন্যান্য ক্ষেত্ৰত পুৰুষৰ ভিতৰতো ৰন্ধন কাৰ্য হয়। আৰু ৰান্ধনী বুলিলে ৰচয়িকা আৰু দীৰ্ঘয়িকাৰহে পাৰ্থক্য। ৰান্ধনীয়েই। আৰু ৰান্ধনীয়ে বহুতো আই নথকা ক্ষেত্ৰত বহুতো দৰমহা দি বহুতে ৰন্ধন কাৰ্য কৰিবৰ কাৰণে ৰখা হয়, সেই সকলো ৰান্ধনী হ'ব লাগে। আৰু ৰান্ধনী ভকতীয়াভাৱে আৰু ভকতৰ গৃহত আৰু ভকতে খাব পৰা উপযোগীকৈ যি ৰন্ধন কৰা হয়, সেই ৰন্ধন প্ৰসাদত পৰিণত হয়, সুস্বাদু হয়, সুপৰিপক্ক হয়, সুষম আহাৰ হয়। সেই বিষয়ে ৰন্ধনৰ কাৰণে বহুতো কথা আমি জানিবলগীয়া আছে। বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আমি প্ৰৱৰ্তিত একশৰণ হৰিনাম ধৰ্মৰ আমি সকলো অসমৰ প্ৰায়ভাগ একশৰণ মহাপুৰুষ গুৰুজনাই শিষ্য। যদিও সত্ৰসমূহ বা অন্যান্য আছে, সকলোবোৰ মহাপুৰুষৰেই। আৰু সকলোৱে সেই ৰন্ধন কাৰ্য সকলোৱে যিটো নীতি নিয়মেৰে চলিবলৈ বিচাৰে, সমাজখন যাতে সুন্দৰ হয় তাৰে সকলোৰে কামনা। কিন্তু যেনেকৈ এখন গাড়ী চলাই যাওঁতে এজন ড্ৰাইভাৰৰ ভূমিকা কি হ'ব লাগে, আৰোহীসকল কেনেকৈ নিৰাপদে যায় আৰু কাৰো ক্ষতিক্ষতি নোহোৱাকৈ নিৰ্দিষ্ট স্থানত যেনেকৈ ড্ৰাইভাৰজনে সেই জেগাকণক আগবঢ়াই নিয়াত ড্ৰাইভাৰজনৰ যি ভূমিকা, তেনেকৈ আমাৰ গোটেই ঘৰখন, পৰিয়ালটো আৰু দেশখনৰ গুৰিধৰোঁতা সেই ৰান্ধনীগৰাকীয়ে যদি আমি সুপৰিপক্ক আৰু সুন্দৰ সুষম আহাৰ তৈয়াৰ কৰি যদি গৃহৰ ল'ৰা ছোৱালীবিলাকক খুৱাব পাৰে
আৰু ঘৰখন তেতিয়া সুন্দৰভাৱে পৰিচালিত হয়, কোনো অপায় অমংগল আৰু কোনো দণ্ড খৰিয়াল বা আদিৰ সন্মুখীন হ'ব নালাগে আৰু ঘৰখন বৰ সুন্দৰভাৱে চলি যায়। সেয়াই হৈছে ৰান্ধনিৰ ভূমিকা। আৰু ইয়াত শৰণ, শ্ৰীমন্ত শংকৰদেৱে একশৰণ ধৰ্ম প্ৰৱৰ্তন কৰিছিলে আৰু একশৰণত আমি সকলোৱে শৰণ ল'ব লাগে। 18 বছৰৰ পিছত সকলোৱে শৰণীয়া হ'ব লাগে আৰু যিসকল অবিবাহিতা বিবাহৰ আগত বা বহুতে বিবাহৰ পাছত মানে আইগৰাকীৰ লগত শৰণ লয়, যদিও আগতে শৰণ লয় তথাপিও আইগৰাকীক বিবাহ কৰি আকৌ শৰণত বহিবলগীয়া হয়, শৰণ লোৱা হয়। আৰু শৰণত সকলোবোৰ কথা শিকোৱা হয়। শৰণত কেৱল একক কৃষ্ণদেৱৰ বাহিৰে অন্য কথা নকয়। কৃষ্ণৰ শৰণীয়া হ'লেই শৰণ যেনেকৈ ৰক্ষা হ'ব, শৰণ ৰক্ষাৰ গুৰিতে হৈছে একমাত্ৰ আহাৰ। আৰু সেই আহাৰ কেনেকৈ ৰন্ধন কৰিব লাগিব, যদি শৰণ লোৱা মানে ভকত হয়, ভকত হোৱাৰ লগে লগে সদাচাৰী হয়, সদাচাৰী হয়, নীতি নিয়ম সকলোবোৰ ধৰে আৰু সেই সকলোবিলাককে ভকত বুলি ভবা হয়। আৰু সেই সকলোবিলাক যেতিয়া ভকত বুলি ভাবিব আৰু নিজেও ভকত হ'ব আৰু নিজেও ভকত হৈ যেতিয়া ৰন্ধন কৰিব, সেই গোটেইখিনি মানে ভকতত লাগিব। সেইকাৰণে শৰণীয়া হ'বই লাগিব আৰু শৰণ হ'লেহে সেই অন্ন তাৰ হাতে খাব পাৰে বুলি কয়। কাৰণ কৃষ্ণমন্ত্ৰহীন জন মতি আতি দুষ্টা, জলসুৰা অন্ন তাৰ কুকুৰৰ অবিষ্টা বুলি এষাৰ কথা আছে। শুনিবলৈ অকণমান অশুৱনি, কিন্তু বিশ্বৰ লগত তুলনা কৃষ্ণমন্ত্ৰহীন মানে অশৰণীয়া। কৃষ্ণমন্ত্ৰ শৰণতহে কৃষ্ণমন্ত্ৰ পোৱা যায়। কৃষ্ণমন্ত্ৰহীন জন মতি আতি দুষ্টা, জলসুৰা অন্ন তাৰ কুকুৰৰ বিজা। তেওঁ যেন কেনেবাকৈ জল এগিলাচ দিয়ে সেইখিনি বোলে সুৰাত পৰিণত হয়। তাৰমানে যদি কৃষ্ণ বুলি নিজৰ ঘৰখনৰ কোনোবা এজনকে হওক বা অতিথিকে হওক যদি দিয়ে, কৃষ্ণ বুলি যদি নকয়, তেতিয়াহ'লে জলসুৰা লগত মানে তুলনা কৰে। কৃষ্ণ বুলি নকলেও শৰণীয়াসকলৰ হৃদয়ততো কৃষ্ণ নাম লৈয়ে থাকে, অৰ্থাৎ শৰণীয়াসকলৰ হাতেদিহে মানে খাব লাগে। তাকে তুলনা কৰিছে যে শৰণীয়া হ'লেহে পানীটোপাও মানে শুদ্ধভাৱে দিব জানে, মানে কৃষ্ণ মন্ত্ৰ থকা মানে শৰণীয়া। মানে এনেকুৱাটো হ'ল কথাটো যে আমি যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যদি আমি প্ৰপন্ন শিষ্য হয়, মাধৱদেৱ যেনেকৈ যদিও মহাপুৰুষ হয়, তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য হ'ব নেকি? মই ভুল হৈছে নেকি কথা? নাই, তেতিয়াহ'লে শুদ্ধ হৈছে, আমাৰ দুখ হোৱা নাই। যি নহওক, আমি যদি ভকত বৈষ্ণৱ হয়, তেতিয়াহ'লে আমি শৰণীয়া হাতেহে যদি খাব লাগে, তেতিয়াহ'লে যদি আমি ক'তো ফুৰিবলৈ যাব নোৱাৰিম দেখোন। তাৰমানে আমি হোটেলত খাব নোৱাৰিম, কাৰোবাৰ ঘৰত জাহান তাহান মানুহৰ হাতে আমি খাব নোৱাৰিম। এইটো এটা বৰ ডাঙৰ কথা হ'ব দেখোন। হয়, তেতিয়াহ'লে আমাৰ সেই শৰণ ৰক্ষা কৰিবলৈ হ'লে বহুত কঠোৰ হ'ব লাগিব। কঠোৰ মানে আপোনাৰ শৰণটো যদি ৰক্ষা কৰিব পাৰে, নিজৰ কাৰণে ভাল, দেশৰ কাৰণে ভাল। এতিয়া আমি বাহিৰত যেতিয়া আঁতৰত নিয়ম নাস্তি, আমি বাহিৰত যেতিয়া যাম, অন্নময় জীৱ আমি জীয়াই থাকিবৰ কাৰণে খাব লাগিব, কিন্তু খাবলৈ জীয়াই থাকিব নালাগিব। আমি যেতিয়া গৃহত থাকোঁ অনবৰত, যেতিয়া আমি সদায়েই সেই অন্ন ব্যৱহাৰ কৰি থাকিম। এই কাঠিত আমি বাহিৰত খালেও আমি যেতিয়া আমি নিৰামিষ ভোজী, আমি নিৰামিষ শাকাহাৰী, শুদ্ধ শাকাহাৰী হোটেল আমি বিচাৰি পাম। আৰু তেওঁলোকে যেনেকেই দিয়ক, আমি হৃদয়ত ঈশ্বৰৰ নাম লৈ মানে কৃষ্ণৰ নাম লৈ পেলাই আমি সেই অন্ন আমি সেৱন কৰিম। সেইটোতো আমি জীয়াই থাকিবৰ কাৰণে। কিন্তু আমি গৃহত যেতিয়া থাকিম, সদায় সমাজ পাতি থাকিম, তেতিয়াতো শৰণীয়া ভজনীয়া হোৱাটো দৰকাৰেই। সেইকাৰণে শৰণীয়াসকলে জানে ৰন্ধন কেনেকৈ কৰিব লাগে। ৰন্ধনৰ মূল উদ্দেশ্য অন্ন যে ব্ৰহ্ম, অন্ন ব্ৰহ্ম কেনেকৈ সিদ্ধান্ত কৰিব লাগে আৰু সেই অন্ন খাই যাতে আমি সুপৰিপুষ্ট হ'ম আৰু অন্নৰ পৰাই আমি যিখিনি দেহত মানে শক্তিৰ সঞ্চাৰ হ'ব, সেই সঞ্চাৰ যাতে আমি সৎকৰ্মত খটুৱাব পাৰোঁ, সেই ধৰণৰ বহুত কথা আছে। সেইকাৰণে সেই কথাটো বাইকাষাৰ কৈছে যে কৃষ্ণমন্ত্ৰহীনজন মতি আতি দুষ্টা, জলসুৰা অন্ন তাৰ কুকুৰৰ বিষ্ঠা। সেইকাৰণে অন্ন আমাৰ এই শোধন হ'ব লাগিব। সেইকাৰণে অন্ন আজি আমি কথাখিনি আজি আপুনি একেবাৰে মুক্ত হন্তে দিয়ক বুলি কৈছোঁ, যাতে আমাৰ অকল অসমৰে নহয় বিশ্ব দৰবাৰ আধ্যাত্মিক দিশটো ভাল পোৱা সেইসকলে যাতে বিপদত নপৰে। আজি আপুনি খুলি পেলাই সমস্ত কথাখিনি অন্নৰ ওপৰত, অন্ন যে বিচাৰ হ'ব লাগে, ৰন্ধন গৃহখন কেনেকুৱা হ'ব লাগে, এই গোটেই বিষয়বস্তুবিলাকত আপুনি আজি দিল খুলি পেলাই কথাখিনি কয়। ৰন্ধন গৃহখন মানে যেতিয়া আমি ৰন্ধন শাল বুলি কয়, শাল যেনে জুই শাল,
ৰন্ধনশাল, শ্মশান শাল, এইবিলাক শাল বুলি কোৱা হয়। এতিয়া ৰন্ধনশালখন যাতে আমাৰ শ্মশান শালত পৰিণত নহয়, শ্মশানত যাতে পৰিণত নহয়, সদায় যেনে মন্দিৰত পৰিণত হয়। মন্দিৰত যেনেকৈ ভোগ দিয়ে, যেনেকৈ তাত কি দিয়ে মানে ঘিউৰে সৈতে বনায়, মানে নিৰামিষ বেছিভাগ সিজোৱা বইল ঘিউ দি পেলাই বনায়, মানে শুদ্ধ অন্ন তাত ব্যৱহাৰ কৰে, য'ত ভগৱন্তক লাগিব অৰ্থাৎ ভগৱন্তই গ্ৰহণ কৰে। হৃদয়ত আমাৰ সকলোৰে ভগৱন্ত আছে, আৰু ভগৱন্তই কৈছে শৈৱ শস্য লেহ পেয়, এই 4বিধ অন্ন মই উদৰস্থ হৈ নিজেই গ্ৰহণ কৰোঁ। যিমানেই অন্ন আছে তাৰে অন্নৰ ভাগ 4টা। এবিধ হৈছে চুপি খোৱা, এবিধ হৈছে চেলেকি খোৱা, এবিধ হৈছে পি খোৱা, আৰু এবিধ হৈছে চবাই খোৱা। এই 4বিধ অন্ন, সেইকাৰণে শৈৱ শস্য লেহ পেয় 4বিধ অন্ন মই উদৰস্থ হৈ নিজেই গ্ৰহণ কৰোঁ বুলি কৈছে। সেইকাৰণে অন্নখিনি যেতিয়া প্ৰভু ভগৱন্তই গ্ৰহণ কৰে বুলি কয়, আৰু সেই অন্ন শৰীৰত 4টা কোষ আছে, অন্নময় কোষ, মনোময় কোষ, প্ৰাণময় কোষ আৰু বিজ্ঞানময় কোষ। অন্নময় কোষ আমাৰ শৰীৰত আছে, আৰু লগতে আৰু এটা কোষ মানে আমি সংযোজন কৰিছোঁ, ভকতে সংযোজন কৰিছে, সেইটো ৰহস্যময় কোষ। যিটো ৰহস্য, এই ৰহস্য মানৱৰ বাহিৰে, ভকতৰ বাহিৰে অন্য সেই ৰহস্য কথা নাজানে। মানধৰ পুৰুষে নামঘৰত ধুনীয়াকৈ উপলব্ধি কৰাইছে ভকতক, যেনে ৰহস্যক জানে যিটো লোকে সততে কীৰ্তন কৰে মোকে, ধৰি দৃঢ়বধ কৰি যত্ন বিপৰীত, মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে, তাৰ মোৰ এৰাই নাহি কদাচিত। সেই ৰহস্য। সেইকাৰণে যে অন্নময় কোষ আছে, সেই অন্নময় কোষত আমি মাতৃৰ গৰ্ভত থাকোঁতেই, মাতৃৰ গৰ্ভতে আমি সেই অন্নময় কোষৰ দ্বাৰা আমাৰ যি নাৰী, একে নাৰী মাতৃৰ লগত, সেই নাৰীৰ পৰা আমি অন্ন খাই আহিছোঁ। সেইকাৰণে মাতৃগৰাকীয়েও কেনেকৈ সুষম আহাৰ খাব লাগে, আৰু সেই সুষম আহাৰ ক'ৰ পৰা তৈয়াৰী হয়, ৰন্ধনশালৰ পৰাই তৈয়াৰী হয় সুন্দৰভাৱে। আইগৰাকীয়ে ৰন্ধন কৰে বা নিজেও ৰন্ধন কৰে। সেইকাৰণে সেই ৰন্ধন যাতে আমি মানে সুন্দৰ সুপৰিপক্ক হয়, আৰু তাত যাতে নিৰামিষ ভোজনে হয়। যদি আমাৰ ঘৰত মানুহ মৰিলে, চৰাই মৰিলে, গৰু ছাগলী পোহনীয়া মৰিলে, বহুতে কয় যে ঘৰত যদি গৰু গোহালিত মৰে, মৰাশ থকালৈকে গৃহস্থৰ ঘৰে একো খাব নাপায় বুলি কয়। যদি মৰাশখিনি পটাপট আঁতৰাই দিব লাগে, তাত অনেক বিজ্ঞানসন্মত হেৰি আছে, তাৰ পৰা বীজাণু ওলায়, আৰু সেইটো পচিবলৈ ধৰে, তাৰ পৰা দুৰ্গন্ধ হ'ব, কিবা হ'ব। কিন্তু আমি যেতিয়া ঘৰৰ পৰা হদৰ পৰা মৰাশ বাহিৰ কৰি দিওঁ, তেনেহ'লে জীৱ জন্তু মৰাৰ পিছতহে সেইখিনি মাংসত পৰিণত হয়, আৰু সেইবুলি সেইসকলকে আনি পেলাই আমি আকৌ পাকঘৰলৈ সোমোৱাই আনোঁ। যদি আমি ঘৰৰ পৰা বাহিৰা বস্তুবোৰ চব বাহিৰলৈ উলিয়াই দিওঁ, বেয়া বস্তুবোৰ, আকৌ তেনেহ'লে বেয়া বস্তুবোৰ ভিতৰলৈ সোমোৱা মানে আকৌ সেইখিনি ক'ত ৰান্ধিম? চৰুতে ৰান্ধিম। আৰু তাত এটা ৰন্ধনশালত চৰু বুলি কয়, যিটো কেৰাহীত ৰন্ধা, সেইটো চৰুতে ৰান্ধিম। সেই চৰুত ৰন্ধা কেনেকুৱা হ'ব? তাত আমি এনেকৈ সুন্দৰভাৱে ৰান্ধিব লাগিব যাতে আমি খাবলৈ নহয়, যি অন্ন নিজে খাম বুলি ৰন্ধন কৰে সি পাপহে অৰ্জন কৰে, আৰু যি অন্ন সি নিজে খায় সি চোৰ বুলি কৈছে গীতাত। সেইদৰে সেই অন্ন মোৰ গৃহলৈ যাতে কোনোবা আলহী অতিথি, কোনোবা সাধু সজ্জন ভকত আহিব পাৰে, মই যাতে বিনা দ্বিধাই সেই অন্নমুঠি তেখেতসকল আহিলে মই নোখোৱালৈকে তেখেতসকলক যাতে মই অৰ্পণ কৰিব পাৰোঁ, তেখেতসকলে যাতে মোৰ হাতৰ অন্ন খাব পাৰে। সেইকাৰণে মানে সদায় শুচি সদাচাৰী আৰু সুন্দৰ হ'ব লাগিব, আৰু পাকঘৰখন মন্দিৰত পৰিণত হ'ব লাগিব। সদায় ধুনীয়া মানে গা পা ধুই হেৰি শৰণৰ দ্বাৰা মানে শিষ্টাচাৰ হৈ, শৌচাচাৰ আদি কৰি পেলাই শিষ্টাচাৰ হৈ পেলাই, মানে শুদ্ধ সদাচাৰী হৈ পেলাই, যি মানে স্বামী চকাসকলে ফট লৈ ধুনীয়াকৈ চুলি তুলি বান্ধি কৰি মানে ধুনীয়াকৈ মানে সুসজ্জিত হৈ বৰগীত ঘোষা বা খুব আনন্দ মনেৰে সৈতে সুন্দৰভাৱে যি ৰন্ধন কৰি মানে ভকতক বিলাব, আৰু সেই ৰন্ধনৰ পৰাই, সেই খাদ্যৰ পৰাই আমি সুপৰিপুষ্ট হ'ম। আৰু আমি যেনেকৈ ড্ৰাইভাৰজনে গাড়ীখন চলাই যেনে আৰোহীসকল নিৰাপদে পাইগৈ, তেতিয়া আমাৰ ঘৰৰ সকলোবোৰ নিৰাপদ। এইখিনিতে মানে ভকত বুলি যে কৈ আছে, তাৰমানে আমাৰ ঘৰত ধৰি লওক আমি আমাৰ পিতাই, মাতৃ, নিজৰ মা, নহয়নে বাৰু, আৰু নিজৰ ধৰি লওক আমাৰ দাদা ভণ্টি বাইদেউ, এই সকলো মানে আমাৰ ভকত বুলি ভাবিব লাগিব। সকলো ভকত, নিজৰ ল'ৰা ছোৱালীবিলাককো ভকতেই। কিন্তু এইখিনিতে এটা ডাঙৰ, ঠিক আছে এইখিনি ভাল কথা, এইখিনিতে এটা ডাঙৰ প্ৰশ্ন হয়, হয়তো আমাক মানে আপোনাক বিশেষকৈ আপোনাক আমাৰ প্ৰায় 80% বা 90% যুৱক যুৱতীসকলে বেয়াও পাব পাৰে, কাৰণ আপুনি পাকঘৰখনক, ৰান্ধনীশালখনক আপুনি কি কৈছে? মন্দিৰ বুলি কৈছে। আৰু সেই মন্দিৰত আপুনি কি কৈছে যে তেনেকুৱা মৃত জীৱ
ধৰি লওক মুৰ্গী হওক মাছ হওক কিবা হওক এইবিলাক মিটৰ দেহ বুলি কৈছে সেই দেহবিলাক প্ৰৱেশ কৰাত আপুনি ধৰি লওক মানে ৰান্ধনীশালত সোমোৱাটো বাধা প্ৰদান কৰিছে গতিকে প্ৰায় 90% বুলিয়ে কৈছোঁ প্ৰায় 90% যুৱক যুৱতীসকলে বেয়া পাই যাব গতিকে তাত আপোনাৰ কি হ'ব লাগিব আপুনি যিটো উত্তৰ দিছে সেই উত্তৰটোত কি থাকিব লাগিব যাতে যুৱক যুৱতীসকলে বেয়া পালেও বুজি পাব লাগিব আপোনাৰ বুজনিটোত সেই বুজনিটোত কি থাকিব লাগিব যে যুক্তিসংগত বৈজ্ঞানিক দৃষ্টিভংগীৰ যুক্তিসংগতো থাকিব লাগিব গতিকে সেই ৰান্ধনীশালখন মানে আমাৰ নামঘৰ বা মন্দিৰৰ লগত মন্দিৰ হ'ব লাগিব বুলি আপুনি প্ৰকাশ কৰিছে গতিকে তাৰ ওপৰত অকণমান যাতে সেইসকলে যিটো ধৰি লওক আপোনাক বেয়া পায় এই কথাষাৰ শুনাৰ লগে লগে তেওঁলোকে হয়তো বেয়া পাব গতিকে সেই বেয়া পোৱাটো নহয় যাতে ভাল পাওক আপোনাৰ কথাখিনি শুনি সেইখিনি কিবা এটা কওকচোন মই ইয়াত অকণমান মানে কিবা এটা নিৰাময়ো আছে তাৰ নিৰাময়টো এনেকুৱা হ'ব লাগিব আমাৰ ৰন্ধনশাল আৰু এটা বস্তু থাকি গৈছে ধৰি লওক এতিয়া আমি মাছ মাংস ডিম এইবিলাক যদি নাখাওঁ তেতিয়া দেখিবা আমাৰ যেতিয়া শৰীৰটো কি হয় যেতিয়া দুৰ্বল হৈ যায় অসুখ হয় বিসুখ হয় তেতিয়া আমি যেতিয়া ডক্টৰৰ ওচৰলৈ যাওঁ তেতিয়াহ'লে আমাক তেওঁলোকে প্ৰকাশ কৰে যে ডিম খাব মাছ খাব মাংস খাব আপোনাৰ শৰীৰত জোৰ পাব সেইবিলাকো আহি যায় মেডিকেল চায়েন্সৰ ফালৰ পৰা আকৌ আমাক সেইবিলাক খাবলৈ দিয়ে সেইবিলাকৰ ওপৰতো আপুনি অকণমান কিবা এটা মানে ইয়াত আমি নাখাবা বুলি কাকো কোৱা নাই কাৰণ যিসকল মানে ভকতৰ হেৰিয়াৰে আমি ভকতীয়া হ'লে বেছি ভাল আৰু তাৰপিছত যে সকলো যে ভকত হ'ব এতিয়া গুজৰাটৰ ফালে মানে যিসকলে মাছ মাংস খায় মানে তেনেকুৱা মানুহবিলাকক ঘৰ ভাড়াও নিদিয়ে ইমানেই নিৰামিষ মহাত্মা গান্ধীয়েতো একদম নিৰামিষ খাইছিলে আশ্ৰম কৰিছিলে আৰু ছাগলী গাখীৰ সুপৰিপুষ্ট বুলি কৈছে পুষ্টিকৰ বুলি কৈছিলে তেনেকৈ আমি যদি আমাৰ ল'ৰা ছোৱালীয়ে কোনোবাই বুজা নাই খাব খোজে তেতিয়া এটা বেলেগাই ৰন্ধনশাল সৰু এটা মানে এটা গেছ বা চৌকা বেলেগাই এটা ৰুমত বা বাহিৰৰ ক'ৰবাত বাৰান্দাত এটা থকাটো দৰকাৰ যাতে তেওঁলোকে খাবলৈ মন গ'লে যেতিয়ালৈকে বুজি নাপায় খাই থাকক মাছ মাংস আনি যাতে খাব পাৰে তেনেকুৱাও ব্যৱস্থা এটা কৰি লওক মেইন যিভাগ আমাৰ ৰন্ধনশাল যাতে এইবোৰ যাতে নহয় যাতে তেওঁলোক দুজনৰ বা এজনৰ কাৰণে যাতে গোটেই ঘৰখনৰ ভকতসকল যাতে অন্নষ্ট নহয় তেনেকুৱাকৈ ল'ৰা ছোৱালীয়ে খাবৰ কাৰণে তেনেকুৱাকৈ এটা ব্যৱস্থা কৰি ল'ব পাৰে কিন্তু সেইটো কৰি ল'ব লাগে বুলি আমাৰ ফালৰ পৰা ক'ব নোৱাৰা মানে ডাইৰেক্ট কোৱা নাই কিন্তু সেইটো কৰি ল'ব পাৰিব কাৰণ আপুনি নাখাওক বুলিও কোৱা নাই শুদ্ধ সত্য কথাখিনি নিজে যেতিয়া বুজি পাব কাৰণ আমি মহাপুৰুষৰ দেশৰ মানুহ মহাপুৰুষে খোৱা নাছিলে কাৰণ মহাপুৰুষে বহুত লেখনিত তেনেকৈ পাইছোঁ দশম ভাগ লিখিছে দশমত গোটেইবিলাক মানে নিৰামিষ ভোজনৰ বহুত বনভোজ খাইছিলে গোটেই নিৰামিষৰ কথা আছে আৰু তাত মাছ মাংসৰ কথা নাই তাত গাইছে বৰগীতত কৈছে শিকা বান্ধি চান্দি কান্ধে লয়া দধি ভাত মাথায়ে চান্দনি জৰি সাজে জগন্নাথ বুলি পুৱাৰ বৰগীতত মানে ধুনীয়াকৈ সেই কথাটো উল্লেখ আছে আৰু আপুনি কৈছে যে নিৰামিষ খালে মানুহবিলাকৰ শৰীৰত মানে দুৰ্বলতা হ'ব ডাক্তৰে ইয়াক মানে এটা ব্যৱস্থা দিছে খাব লাগে বুলি সেইটো হয় অৱশ্যে কিন্তু যদি আমাৰ শৰীৰত B12 যিটো ভিটামিন B12বোৰ একমাত্ৰ এনিমেলছ অৰ্থাৎ জীৱ জন্তুৰ পৰাহে পোৱা যায় আৰু জীৱ জন্তুৰ পৰা আমি সেইখিনি আহৰণ কৰিব পাৰোঁ যেনেকৈ ছাগলীয়ে নাখায় কি ছাগলে নাখায় কি পাগলে নকয় কি ছাগলে একবেলা মানে কি খায় গোটেই বনৌষধ খায় তৃণভোজী আৰু গোটেই তৃণভোজীৰ পৰা তাৰ শৰীৰত গোটেইবিলাক ভিটামিনবিলাক মজুত আছে সেইকাৰণে আমি তৃণভোজী বেলেগ বেলেগ তৃণ নাখাই পেলাই আমি ডাইৰেক্ট মাংসটোকে খাওঁ এটা বহুতে বহাগৰ বিহুত আমলৰি টোপ খায় আমলৰি পৰুৱাই বোলে 100 এবিধ দেৱাই খায় সেইকাৰণে সেই 100 এবিধ নাখাই পেলাই আমলৰি পৰুৱা যেদিন টোপখিনি ভাজি খোৱা যায় তাত গোটেইখিনি পোৱা যায় বুলি এটা লোকবিশ্বাস তেনেহ'লে যদি 100 এবিধ খাই আমি 100 এবিধত বহাগৰ বিহুত তাতকৈ 1000 বিধো আমি বিচাৰি পেলাই পাব পাৰোঁ আৰু তেনেকৈ যেন আমি যিবোৰ ভিটামিন যিমানবিলাক দেৱাই কৰিছে সকলোবোৰ ভেষজ সকলোবোৰ বনৌষধি সকলোবোৰ প্ৰকৃতিৰ গুণসমূহৰ পৰাই পোৱা যায় সেইবিলাকৰ পাইছে যদি এনিমেলছ নাখালে মানে B12টো কমি যায় তেতিয়া এনিমেলছৰ পৰা আমি গাখীৰ প্ৰচুৰ পৰিমাণে পাওঁ আমি গাখীৰ খাব পাৰোঁ আমি মদ নাখাই যদি আমি গাখীৰ খাওঁ মদৰ পইচা কেইটা আমি গাখীৰত ব্যৱহাৰ কৰোঁ গাখীৰ খাওঁ যদি আমি ছাগলী পুহিবলৈ পাওঁ গৰু পুহিব পাৰোঁ তাৰপৰা আকৌ পনীৰ যদি খাওঁ গাখীৰৰ পৰা তৈয়াৰী যিবোৰ বস্তু খাওঁ আমি সেইবিলাকৰ পৰা B12টো পোৱা যাব আৰু সেইখিনি আমাৰ শৰীৰৰ কাৰণে আহৰণ কৰিবলৈ আমাৰ অনেক ভিটামিন বস্তু আছে অনেক শাক পাচলি
অনেক তেনেকুৱা বস্তু আছে সেইবিলাক আমি খাই পেলাই আমি সেইবিলাকৰ পৰা আমি উপশম পাব পাৰোঁ কিন্তু আজিকালি মানুহবিলাকে মানে ইজি মানি আৰু মানে অতি খৰতকীয়াকৈ কামবিলাক কৰিবলৈ বিচাৰে খুব মানে কীটনাশক মানে দ্ৰব্য ব্যৱহাৰ কৰে আৰু বহুতো সাৰ চাৰ দি পেলাই ব্যৱহাৰ কৰে আমি যদি কেঁচু সাৰ তাৰপিছত আমি যদি ঘৰতে পচন সাৰ তৈয়াৰ কৰি ল'ব পাৰোঁ আৰু জৈৱিক পদ্ধতিৰে যদি আমি ধুনীয়াকৈ যদি আমি সেইবোৰ ব্যৱহাৰ নকৰি পোক মাৰিবৰ কাৰণে যদি আমি এই হেৰিয়াৰ পৰা আনি পেলাই মাছৰ যিবোৰ পেটু যিবোৰ চালানী মাছ কাটে তাৰ মাছৰ পেটুবিলাক আনি পানীত তিয়াই থৈ সেই পানী ছটিয়াই দিয়াৰ লগে লগে যিবিলাক মানে আপোনাৰ ভোট জলকীয়া পাতবোৰ মোজোৰা পৰি হেৰি যাবলৈ বিচাৰে সেইবিলাকো ভাল হৈ যায় আৰু লাও গছত সদায় মাছৰ জল দিব লাগে বুলি মানে ডাকৰ বচনতো লিখা আছে সেইকাৰণে যদি আমি গছবিলাকৰ মাছৰ পানী ছটিয়াই দিওঁ তাত যদি ক'লা চাধা বিহলঙনি মহানিম এইবিলাক যদি পিচি পেলাই তাৰ লগত মিহলাই পেলাই যদি আমি সেইবিলাক ব্যৱহাৰ কৰোঁ এতিয়া আমি সদায় মানে সকলোৰে ঘৰত আজিকালি ৱাশ্বিং মেচিন আছে ৱাশ্বিং মেচিনত যিবোৰ চাৰ্ফ ব্যৱহাৰ কৰোঁ সেই পানীটো আমাৰ এনেই পেলনি যায় সেই পানীটো যদি জান খান্দি পেলাই কলগছৰ গুৰিলে মালভোগ কলৰ বা অন্যান্য বাৰীলে আমাৰ দিব পাৰোঁ সেই পানীটো আমাৰ পইচা খৰচ নোহোৱাকৈ সেই পেলনি যোৱা পানীখিনিও আমাৰ ব্যৱহাৰত আহিল আৰু লগে লগে তাৰ পৰা যিখিনি চাৰ্ফৰ যিটো সাৰ হ'ল সেইখিনিও আমাৰ বাৰীত লাগে আৰু তেতিয়া বাৰীত যদি আমি শাক পাচলি কৰি খাব পাৰোঁ বোলে খুচৰিলে বাৰী বোলে মুচৰিলে দাৰি সদায় বাৰীৰ দ্বাৰা খুচৰি মুচৰি যদি আমি লাগি থাকোঁ আমাৰ স্বাস্থ্যও ভালে থাকিল আমি সুদা ভৰিয়ে থাকিলে আমি শৰীৰত আৰ্থিঙো পালোঁ আমাৰ সেউজীয়া বস্তু চাই থকাৰ কাৰণে চকুকেইটাও আমাৰ ভালে থাকিল আৰু ঘৰতে মানে পৰিপুষ্ট শাক পাচলিখিনি পালোঁ আৰু সেইখিনিকে আমি ৰন্ধন কৰি খালোঁ আমাৰ গুৰু চৰিত্ৰত এষাৰ কথা আছে নাৰায়ণ নামৰ এজন ঠাকুৰ আছিল মহাপুৰুষৰ এজন মহাভকত আছিলে তেওঁ ইমান ধুনীয়াকৈ খেতি শাক পাচলি কৰিছিল তেওঁ কিন্তু নাম ল'বলৈ আহিবলৈ সময় নাই কিন্তু ধুনীয়াকৈ ধুই পখালি ভকতে খাবৰ কাৰণে খৰাহী পাচিত গোটেই বাৰীত হোৱা শাক পাচলিবোৰ আনি পেলাই দুৱাৰ মুখত যতনাই থৈ দিয়ে ভকতে যাতে সেইখিনি লৈ গৈ পেলাই খাওক ভকতে ঈশ্বৰৰ নাম লৈ থাকে সেইবোৰ কৰিবলৈ সময় নাই বহুতে বিদ্ৰূপ কৰে এওঁ নাম ল'বলৈ নাহে আৰু এওঁ মানে খেতি কৰা বস্তুবোৰ আমি খাব লাগে তেতিয়া মহাপুৰুষে কৈছে তোমালোকক যে এইখিনি সুবিধা কৰি দিছে তেওঁ ভকতেই ভক্তি কৰিছে এয়া মানে কৃষিৰ উপায়েৰে লোকসেৱা কৰিছে সেয়াও ভক্তিতে পৰিছে হয় কৃষ্ণ এতিয়া প্ৰথম কথা হ'ল তাৰমানে আমি এতিয়া বৰ্তমান মেডিকেল ছায়েন্সৰ পৰাই হওক বা আগৰ আয়ুৰ্বেদ শাস্ত্ৰৰ ফালৰ পৰাই আমি যদি চাওঁ তেতিয়াহ'লে আমি এটা কথা এতিয়া মানুহে উপলব্ধি কৰিবলৈ লৈছে যে মাছ মাংস ডিম এইবিলাক যদি বেছিকৈ খোৱা যায় তেতিয়াহ'লে আমাৰ লিভাৰ ফাংচনটো বেছি দুৰ্বল হয় আৰু ডাইজেশ্যন চিষ্টেমটো যিহেতু মানে অলপ কমজোৰ হৈ যায় গতিকে তাৰমানে এইবিলাক বস্তু আমি ভোজন নকৰিলেও যদি আমি জৈৱিক পদ্ধতিৰে কৰা আমাৰ নিজৰ বাৰীতে কৰা আৰু তেনেকুৱা ধৰণৰ বজাৰ জৈৱিক বজাৰ কিছুমান ধৰি লওক আজিকালি সৃষ্টি হৈছে যিহেতু মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈছে কেঞ্চাৰ আজি ধৰি লওক গাঁওখনত 4জন 5জন এনেকৈ কেঞ্চাৰ ৰোগত পৰিছে ডায়েবেটিছ হৈছে বিভিন্ন সমস্যাবিলাক হৈছে তাৰমানে আপোনাৰ পৰা এটা কথা আমাৰ উপলব্ধি হ'ল যদি আমি এই খাদ্যখিনি নাখায় জৈৱিক পদ্ধতিৰে কৰা শাক পাচলি এইবিলাক বস্তু যদি আমি খাওঁ তেতিয়াহ'লে আমাৰ আয়ুসটো বৃদ্ধি হ'ব আমি নিৰোগী হৈ থাকিব সেইকাৰণে মানে যিবিলাক পৰমায়ু এতিয়া হাতীৰ পৰমায়ু কিমান হাতীয়ে সদায় নিৰামিষ খায় কলগছ তৃণভোজী খায় হাতীয়ে কেতিয়াও নাখায় বোলে বাঘে ধান নাখায় ধান খেদালে কোনে খেদায় বাঘে কেতিয়াও মাংসৰ বাহিৰে অন্য বস্তু নাখায় সেইটো তেওঁলোকৰ মানে প্ৰকৃতিৰ লগত তেওঁলোক তেনেকেই হৈছে কিন্তু হাতীৰ পোকৰ যদি 100 কুকুৰে ভুকি পেলাই হাতীক যেদিন খেদি যায় কিন্তু হাতীয়ে আকৌ কুকুৰকেইটাক খেদি নাহে হাতী গজেন্দ্ৰ মানে গহীন গম্ভীৰ গজগতি গমন বুলি কয় মানুহকো যিবোৰ গহীন গম্ভীৰ গজগতি গমন বুলি হাতীয়ে গজ মানে হাতী গতি মানে গৈ থকা হাতীয়ে খোজ কঢ়াৰ দৰে মানে গহীন গম্ভীৰ হ'ব লাগে বুলি কয় কিন্তু হাতীয়ে খেদি নাযায় হাতী নিৰামিষ ভোজীৰ কাৰণে খং ৰাগ নাই তেনেকৈ কিন্তু সেইকাৰণে মানে আমি বহুতো প্ৰকৃতিৰ খাদ্যখিনি বেছিকৈ খোৱাৰ কাৰণে আমাৰ খং ৰাগবিলাকো বেছিকৈ হৈছে আৰু যদি আপুনি কৈছে ডাক্তৰে এদিন সেইবোৰ খাবলৈ কয় তাৰ কাৰণে কিছুমান ভিটামিন এতিয়া মানে যিবোৰ কেলছিয়াম জীৱ জন্তু হাড়ৰ পৰা বনায় হাড় গুৰি কৰি পেলাই তাৰ যদি আমি সেইবোৰ নাখাই পেলাই আজিকালি অনেক মানে আয়ুৰ্বেদিক মানে বহুতো ঔষধ ওলাইছে কাৰণ ধনন্তৰী ৰূপে ভগৱন্ত আৱিৰ্ভাৱ হৈছিলে যত বৈদ্য শাস্ত্ৰ ছয় কৰিলা প্ৰকাশ যাহক জানিলে হয় ব্যাধিৰ বিনাশ
মানে জাত আছে বুদ্ধি ধৰি মহৌষধি সংসাৰৰ ব্যাধিৰ নাম বুলি মহাপুৰুষে ষষ্ঠকণ্ড ভাগৱতত মানে দুলৰী চন্দত এষাৰ উপদেশ ধুনীয়াকৈ দিছে, জাত আছে বুদ্ধি ধৰি মহৌষধি সংসাৰৰ ব্যাধিৰ নাম। মানে আমি নাম যদি আমি লৈ থাকোঁ, ঈশ্বৰৰ নাম লৈ থাকোঁ, ঈশ্বৰৰ নাম ল'লে কোনো ব্যাধিয়ে নাপায়। কাৰণ একদম ঈশ্বৰৰ নাম লোৱা ভকতসকল ৰাতিপুৱা সোনকালে উঠিব, প্ৰাতঃ ভ্ৰমণ কৰিব, খাদ্য খাব, তাৰপিছত আকৌ নাম গাওঁতে গাওঁতে বাহু দাঙি দাঙি যেতিয়া হয় নামৰ গাঁও ভাই কৰি উৎসৱ হাত চাপৰি বজাব, হাত চাপৰি বজাওঁতে হাতত যিবিলাক লিভাৰ ফাংচন কিডনী কিবা কিবি আছে এইটো চাপ পৰাৰ লগে লগে মানে হাত চাপৰি বজোৱাৰ লগে লগে মানে শৰীৰৰ মানে বেমাৰ ব্যাধিবিলাক দূৰ হ'ব। আৰু নাম গাওঁতে মানে আলম বিলম অৰ্থাৎ প্ৰাণায়াম কৰা হৈ গ'ল, যেনে বৰগীত টানিলে ধুনীয়া সুৰেৰে সৈতে, তেতিয়া বহুত অক্সিজেন তেওঁলোকে শৰীৰত পালে, অক্সিজেন পোৱাৰ লগে লগে তাৰপিছত তেওঁলোকে ধুনীয়াকৈ মানে নাম গুণ গালে, ধুনীয়াকৈ আনন্দ মনেৰে মানে ইফালেদি আমাৰ ঘৰৰ সেই আইগৰাকীয়ে সুন্দৰকৈ আমাক খাদ্য বস্তু দিলে আৰু ৰন্ধন কৰাৰ লগে লগে ঘৰখন পবিত্ৰ, আৰু সেই নাম শুনিলে আইগৰাকীয়ে ভকতে নাম গাই মানে আইগৰাকীৰ ৰন্ধনো হৈ গ'ল।